আসাম স্কোৱাছ এণ্ড ৰেকেট এছ'চিয়েশ্যনৰ এখন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট ইষ্টাৰ্ণ ইছলাম স্কোৱাছ টুৰ্ণামেণ্ট যি অনুষ্ঠিত কৰিলে 8 নৱেম্বৰৰ পৰা 11 তাৰিখলৈকে অত্যন্ত সফলভাৱে আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখন তেওঁলোকে আয়োজন কৰিছে। ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ, শ্ৰীলংকা, মালয়েছিয়াৰ দৰে দেশৰো খেলুৱৈ অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাখনৰ যি মানদণ্ড ইয়াৰ মানদণ্ড যথেষ্ট উন্নত কৰিলে আৰু গুৱাহাটীয়ে এই ধৰণে বিভিন্ন প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ বা আন্তঃৰাষ্ট্ৰীয় দেশসমূহে অংশগ্ৰহণ কৰি আমাৰ গুৱাহাটীখনক এটা স্পৰ্টছৰ কেন্দ্ৰবিন্দু হিচাপে এটা ডেষ্টিনেশ্যন হিচাপে লৈ যোৱাত সহায় কৰিছে। শিলাদত্তদেৱ ডাঙৰীয়াৰ নেতৃত্বত অতি সুন্দৰভাৱে টুৰ্ণামেণ্টখন আয়োজন হৈছে আৰু আমাৰো অসমৰ বহুকেইগৰাকী খেলুৱৈ ইয়াত নিজৰ প্ৰতিভা উজ্বলাই তুলিবলৈ সক্ষম হৈছে। আমি শেহতীয়াকৈ দেখা পাইছোঁ যে অসমৰ খেলুৱৈসকলে স্কোৱাছ এই ক্ৰীড়াবিধত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ফুটপ্ৰিণ্ট তেওঁলোকে এৰিবলৈ আৰম্ভ কৰিছে আৰু অনাগত দিনত স্কোৱাছত অসমে অত্যন্ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। Our Secretary Rakesh Tiwari to present the memento to Mr. Lakhpur. First of all, I would like to extend congratulations to Assam Squad and Racket Association for organizing this international event in Guwahati in a very successful manner with the help of Government of Assam, especially under the able leadership of Honorable Chief Minister Dr. Hemanta Biswa Sarma. As Silada said very rightly, ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in